আমি আহিছিলো নলবাৰী। এটা কি জেগা কয় জেঠা? নমাটি ভুৰকুচি। আমাৰ দেউতাৰ মানে বংশ ঘৰত আহিছিলো। সেইজনী বুঢ়ীজনী নিচিনা লৈ আহিছিল লগত, ঠিক আছে। বুঢ়ীজনী লগত লৈ আহিছিল। আৰু এতিয়া এই ইয়াতে পিছফালে মানুহ ঘৰ আছে, তেহেঁতৰ ঘৰত যাওঁ, মানুহবিলাক চাওঁ, বৰ্তা ঘৰ বোলে। এই বুঢ়ীজনীয়ে কৈছে বৰ্তা ঘৰ বুলি। সেই বুঢ়ী আহি আছে এই পিছত দিছে। সেই বৰ্তা ঘৰত যাওঁ, ৰাতিটো ইয়াতে থাকিলো সিহঁতৰ ঘৰত। এতিয়া আমাৰ মানে দেউতাৰ ভায়েক হয়, মোৰ খুৰা হয়। তো ইয়াতে থাকিলো। এতিয়া সেই বৰ্তাহঁতৰ ঘৰত যাওঁ, তাৰ পৰা লাহেকে আৰু আকৌ সোৱণশিৰি বুলি গাঁও এখন আছে, তাত যাব লাগিব বোলে, তাতো যাম, ঠিক আছে। এইটো বৰ্তাহঁতৰ ঘৰ। সেইয়া বৰ্তা এতিয়া আছ, এইজন বৰ্তা। বৰ্তাহঁতৰ ঘৰত আহিছো। কালি ৰাতি আহিছিলো এপাক, তাৰপৰা এতিয়া আকৌ ৰাতিপুৱা আহিছো। জাৰ্চি গাইৰ ফাৰ্ম কৰিছে নিচিনা পাইছো। এইটো ঘৰ বৰ্তাহঁতৰ। এই আমাৰ বৰ্তা, এই আমাৰ বৰ্তা, এইখিনিয়ে আহক। এই আমাৰ বৰ্তা, আমাৰ দেউতাৰ ৰিলেটিভ আৰু আমাৰ এতিয়া ককা হ'ব। এয়া আমাৰ এতিয়া ককাই হ'ব এইজন। আমাৰ দেউতাৰ মানে বৰ্তাকৰ পিতেক আমাৰ ককাই হ'ব। এয়া আমাৰ বৰমা। আমাৰ এতিয়া যে দেখালো বৰ্তা, এই বৰমা। আমাৰ দেউতাৰ পৰিয়ালৰ মানে এয়া 2 নম্বৰ ঘৰ, আৰু এঘৰ আছে মই দেখুৱাম। আৰু এঘৰ আছে, সেইঘৰ এই কিবা সোৱণশিৰি গাঁৱত আছে বোলে। তালৈকে যাই কিনে তাতো দেখাম বাৰু। আহিবা।